সৎকা মনত ৰাখিব। সৎকা সেইটো বস্তু হয় যাৰ জৰিয়তে মানুহৰ ওপৰত আহিব লগা আপদ বিপদ, ঘৰৰ অশান্তি আৰু বেৰোজগাৰী সৎকাই শেষ কৰি দিয়ে। হযৰত আনাস ইবনে মালিক ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, হযৰত নবী কৰীম সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিলে, যেতিয়া আল্লাহ তাআলা পৃথিৱী সৃষ্টি কৰিলে তেতিয়া পৃথিৱী লৰিবলৈ ধৰিলে, তেতিয়া আকৌ আল্লাহ ৰব্বুল আলামিন পাহাৰ সৃষ্টি কৰিলে আৰু পাহাৰক পৃথিৱীৰ ওপৰত গজাল মাৰা দি মাৰি দিলে। তেতিয়া ফেৰেশতাসকলে এইটো দেখি বৰ আচৰিত হ'ল। তেওঁলোকে আল্লাহৰ বাৰগাহত আৰজ কৰিলে, ইয়া আল্লাহ, আপোনাৰ মখলুকৰ ভিতৰত ইয়াতকৈ বেছি শক্তিশালী আৰু কিবা আছেনে? আল্লাহ তাআলাই ইৰশাদ কৰিলে, হয় আছে, লোহা। ফেৰেশতাসকলে আকৌ আৰজ কৰিলে, লোহাতকৈ আৰু বেছি শক্তিশালী কিবা আছে নেকি? আল্লাহ তাআলাই ইৰশাদ কৰিলে, হয় আছে, জুই। আকৌ আৰজ কৰিলে, জুইতকৈ আৰু কিবা শক্তিশালী আছে? আল্লাহ তাআলাই ইৰশাদ কৰিলে, হয় আছে, পানী। তেওঁলোকে আকৌ আৰজ কৰিলে, পানীতকৈ আৰু কিবা শক্তিশালী আছে? আল্লাহ তাআলাই ইৰশাদ কৰিলে, হয় আছে, বতাহ। বতাহতকৈ শক্তিশালী আৰু কিবা আছেনে? আল্লাহ তাআলাই ইৰশাদ কৰিলে, হয় আছে। ইবনে আদমৰ সন্তানে যদি পাক নিয়তেৰে সোঁ হাতেৰে সৎকা দিয়ে আৰু বাওঁ হাতে গমেই নাপায়, তেতিয়াহ'লে এইটো সেই সকলোবোৰতকৈ শক্তিশালী বস্তু হ'ব। অৰ্থাৎ যদি কোনোবাই আল্লাহৰ সন্তুষ্টিৰ কাৰণে সৎকা খয়ৰাত কৰিলে, যি একমাত্ৰ আল্লাহৰ সন্তুষ্টি লাভৰ বাবে, মানুহক দেখুৱাবলৈ নহয়, অৰ্থাৎ ইমান মনে মনে সৎকা খয়ৰাত কৰিলে যে সোঁ হাতেৰে দিলে বাওঁ হাতো গম নাপায়, আৰু নিয়ত যদি পাক হয়, তেনেহ'লে সেইটো চবতকৈ শক্তিশালী বস্তু হয়। আল্লাহৰ ৰাছূল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিলে, সৎকা সেইদৰে গুনাহক শেষ কৰি দিয়ে যিদৰে জুইক পানীয়ে নুমুৱাই দিয়ে। জাহান্নামৰ জুইকো সৎকাই নুমুৱাই দিয়ে। আল্লাহ তাআলাৰ গজব সৎকাই ঠাণ্ডা কৰি দিয়ে। চৰ্ত মাত্ৰ এইটো যে যি সৎকা দি আছে সেয়া মাত্ৰ আল্লাহৰ সন্তুষ্টিৰ কাৰণে হ'ব লাগে। আপোনাৰ সামৰ্থ্য অনুযায়ী যি সৎকা দিব সেয়া আল্লাহৰ বাৰগাহত কবুল হয়। চৰ্ত মাত্ৰ এয়া, যি দি আছে সেয়া হালাল আৰু দিওঁতাজনৰ নিয়ত পাক হ'ব লাগে। সৎকা কৰিবলৈ হাজাৰ হাজাৰ টকাৰ দৰকাৰ নহয়, দৰকাৰ হয় মাত্ৰ পাক নিয়ত অৰ্থাৎ পৰিষ্কাৰ হৃদয়। এই কথা সদায় মনত ৰাখিব। আল্লাহৰ বাৰগাহত এয়া চোৱা নাযায় কিমান ধনী মানুহে কিমান ধন সৎকা কৰিলে। আল্লাহৰ বাৰগাহত মাত্ৰ এয়া চোৱা যায় কোনে কিমান পাক নিয়তেৰে সৎকা কৰিলে আৰু সৎকা কৰাজনৰ কিমান প্ৰিয় বস্তু আছিল। পৃথিৱীত সকলোতকৈ শক্তিশালী বস্তু হ'ল লোহা, যিয়ে সকলোকে কাটিব পাৰে। লোহাতকৈ শক্তিশালী হ'ল জুই, যি লোহাকো গলাই দিব পাৰে। জুইতকৈ শক্তিশালী পানী, যিয়ে জুইকো নুমুৱাই দিব পাৰে। পানীতকৈ শক্তিশালী হ'ল বতাহ, যিয়ে পানীকো উৰুৱাই লৈ যায়। বতাহতকৈ শক্তিশালী হ'ল ইবনে আদমৰ সন্তানে দিয়া সৎকা, যিয়ে জাহান্নামৰ জুইকো নুমুৱাই দিব পাৰে, যিয়ে আল্লাহ ৰব্বুল আলামিনৰ গজবকো ঠাণ্ডা কৰি দিয়ে। ইনশাআল্লাহ আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।